নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ক্লাছত সমাসৰ সংজ্ঞা, সমস্ত পদ, ব্যাস বাক্য, ব্যস্ত পদ, প্রথম পদ বা পূর্বপদ, উত্তরপদ বা পরপদ আদি সম্পর্কে আমি আলোচনা করেছিলাম। আজি আমি আলোচনা কৰিম ইয়াৰ প্ৰকাৰবোৰৰ বিষয়ে। আমি জানো সমাজ হৈছে সর্বমোট 6 প্রকাৰৰ। দ্বিগু সমাস, দ্বন্দ্ব সমাস, বহুব্রীহি, কর্মধারয়, তৎপুরুষ আৰু অব্যয়ীভাব। দ্বিগু, দ্বন্দ্ব, কর্মধারয়, বহুব্রীহি, তৎপুরুষ আৰু অব্যয়ীভাব। আমি গোটেইকেইটা সমাসৰ বিষয়ে আমাৰ জানিব লাগিব। প্ৰথমে আমি আলোচনা কৰিবলৈ লৈছোঁ সমাসৰ প্ৰকাৰবোৰৰ ভিতৰত আটাইতকৈ ইজি বা সহজ প্ৰকাৰবিধ হ'ল দ্বিগু সমাস। দ্বিগু সমাস দ্বিগু সমাসৰ প্ৰথমে সংজ্ঞা যদি আমি ক'বলৈ যাওঁ, তেন্তে আমি দ্বিগু সমাসৰ সংজ্ঞা আমি এনেকৈ দিব পাৰিম। যি সমাসত পূৰ্বপদত বা প্ৰথম পদত সংখ্যাবাচক শব্দ থাকে আৰু অন্য পদৰ লগত সমাস গঠন কৰি সমষ্টি বা সমাহার বুঝায়, তাক দ্বিগু সমাস বলে। যি সমাসত পূর্ব বা প্রথম পদত সংখ্যাবাচক শব্দ থাকে আৰু অন্য পদৰ লগত সমাস গঠন কৰি সমষ্টি বা সমাহার বুঝায়, তাক দ্বিগু সমাস বলে। তোমালোক লিখি ল'ব পাৰিবা। এইটো হ'ল আমাৰ সমাসৰ সংজ্ঞা। এতিয়া যদি আমি কেইটামান উদাহৰণ আলোচনা কৰোঁ, তেনেহ'লে আমাৰ ধাৰণাটো আমাৰ ক্লিয়াৰ হ'ব। যেনেকুৱা চাৰিআলি। চাৰিআলি এইটো এটা আমাৰ সমস্ত পদ। এইটো যদি আমি ভাঙি দিওঁ, তেনেহ'লে ব্যাস বাক্যটো কি হ'ব? চাৰিটা আলিৰ সমাহাৰ। ইয়াত লক্ষ্য কৰিলে আমি গম পাম যে চাৰিটা আলিৰ সমাহাৰ, এইটো ব্যাস বাক্য, এইটো এটা ব্যস্ত পদ। এই ব্যস্ত পদটোক কোৱা হয় প্ৰথম পদ বা পূৰ্বপদ। পূৰ্বপদত সংখ্যাবাচক শব্দ আছে আৰু এই সংখ্যাবাচক শব্দটোৱে আন পদৰ লগত সমাস গঠন কৰি সমষ্টি বা সমাহার বুঝাইছে। সমষ্টি বা সমাহার বুঝাইছে। যেনে চাৰিটা আলিৰ সমাহার। চাৰিটা আলি, এটা, দুটা, তিনিটা, চাৰিটা। চাৰিটা আলি একেলগ হৈছে, সমাহার হৈছে বা সমষ্টি হৈছে। এইটো আমাৰ দ্বিগু সমাসৰ উদাহৰণ। ঠিক তেনেকৈ যদি আমি পঞ্চামৃত যদি আমি ব্যাস বাক্য ভাঙি দিওঁ, তেনেহ'লে হ'ব 5টা অমৃতৰ সমাহার। ইয়াতো লক্ষ্য কৰা, এই ব্যাস বাক্যৰ এইবোৰ যিহেতু ব্যস্ত পদ, আৰু এই ব্যস্ত পদৰ প্ৰথম পদটো হৈছে এইটো, আৰু এই প্ৰথম বা পূৰ্ব পদটোৱে সংখ্যাবাচক শব্দ বুজাইছে। 1, 2, 3, 4 কৈ এইবোৰ সংখ্যাবাচক শব্দ, যিহেতু তোমালোক জানাই সংখ্যাবাচক শব্দ বুজাইছে। আৰু এই সংখ্যাবাচক শব্দটোৱে আন পদবোৰৰ লগত সমাস গঠন কৰি সমষ্টি বা সমাহার বুজাইছে। সমষ্টি বা সমাহার বুজাইছে। 5টা অমৃতৰ সমাহার। ঠিক তেনেকৈ নবরত্ন, 9টা রত্নর সমাহার। ত্রিফলা, 3টা ফলৰ সমাহার। ত্রিনয়ন, 3টা নয়নৰ সমাহার। ত্রিশূল, 3টা শূলৰ সমাহার। পঞ্চপ্রদীপ, 5টা প্রদীপৰ সমাহার। দোমাহী, 2 মাহৰ সমাহার। তোমালোকে আমি স্কুলৰ পৰা বা চৰকাৰী যিখন তোমাক অসমীয়া ব্যাকৰণ আৰু জ্যোতি নৱম আৰু 10ম শ্ৰেণীৰ বাবে ইতিমধ্যে তোমালোকক স্কুলৰ পৰা, আমাৰ বিদ্যালয়ৰ পৰা তোমালোকক প্ৰদান কৰা হৈছিলে। কিতাপ বিতৰণ কৰাৰ সময়ত তোমালোকে এই কিতাপত থকা উদাহৰণবোৰ বেছিকৈ পঢ়িলেহে তোমালোকৰ এই সমাসৰ, এই দ্বিগু সমাস সম্পৰ্কে তোমাৰ ধাৰণাখিনি ক্লিয়াৰ হ'ব।
ঠিক আছে, ধন্যবাদ, আজিলৈ ইমানে। পিছৰ ক্লাছত আমি দ্বন্দ্ব সমাজ আলোচনা কৰিম।